গুৱাহাটীত এডভান্স কমিটি ট্ৰেইনিং কেম্প আৰম্ভ। কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ পদক্ষেপ। গুৱাহাটীৰ 100গৰাকী কাৰাটেকাৰ অংশগ্ৰহণ। আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক সুপ্ৰিয়া যাদৱৰ প্ৰশিক্ষণ প্ৰদান। DTRP ইনডোৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা 4দিনীয়াকৈ অনুষ্ঠিত হৈছে এডভান্স কমিটি ট্ৰেইনিং কেম্প। কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে গুৱাহাটীৰ অন্তৰ্গত 100ৰো অধিক কাৰাটেকাই। এই শিবিৰলৈ প্ৰশিক্ষণ প্ৰদানৰ বাবে মধ্যপ্ৰদেশৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক সুপ্ৰিয়া যাদৱক। বৃহস্পতিবাৰে সন্ধিয়া এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ যুটীয়া সচিব অভিজিত সিনহা। লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ কাৰ্যকৰী সভাপতি জিতেন চৌধাৰী, উপ-সভাপতি বাবলা জামাল, সম্পাদক আদৰ্শ চৌধাৰী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত দাস, আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰশিক্ষক সুপ্ৰিয়া যাদৱ, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক জেহেৰুল হক আৰু 33 সংখ্যক নেশ্যনেল গেমছৰ সোণজয়ী বুলবুল বসুমতাৰী। শিবিৰৰ সন্দৰ্ভত জনালে কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ কাৰ্যকৰী সভাপতি জিতেন চৌধাৰীয়ে। এইটো আমাৰ অল গুৱাহাটী কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ পৰা এইটো অৰ্গেনাইজ কৰা হৈছে। 4দিনীয়া কাৰ্যসূচীলৈ এডভান্স কমিটি ট্ৰেইনিংটো কৰা হৈছে। আজি 3 তাৰিখৰ পৰা 6 তাৰিখলৈ চলিব। তো ইয়াতে আমাৰ নিমন্ত্ৰণ কৰি অনা গৈছে আমাৰ ভূপালৰ সুপ্ৰিয়া যাদৱ। তেওঁ ৱৰ্ল্ড চেম্পিয়ন হয় আৰু 8 টাইমছ তেওঁ নেশ্যনেল চেম্পিয়ন হয়। লগতে তেওঁ ভাল কোচ হয় আৰু ভূপাল অলৰেডি তেওঁ মানে বহুত ইণ্টাৰনেশ্যনেল লেভেলত তেওঁ মেডেল প্ৰাপ্তি কৰিছে। গতিকে এনেকুৱা এজন কোচ আমি নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীখিনিক ফিউচাৰৰ কাৰণে ভাল এটা ৰিজাল্ট পাব পাৰে। তো আমাৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি, কাৰণ এনেকুৱা ধৰণৰ কোচ আমি মানে আগত অনা নাই। এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ হৈছে আৰু এইটো আমাৰ গুৱাহাটী কাৰাটে এছ'চিয়েশ্যনৰ পৰা হৈছে। আমাৰ আদৰ্শ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী ইয়াৰে, তেওঁৰ মানে প্ৰচেষ্টাত এই অনুষ্ঠানটো খুব সুন্দৰভাৱে হৈছে আৰু ইয়াতে প্ৰায় আমাৰ 100ৰ ওচৰত আমাৰ পাৰ্টিচিপেণ্ট জইন কৰিছে। বিশেষ কৰি ইয়াতে আমাৰ যিখিনি অল গুৱাহাটীৰ মেডেলিষ্ট আৰু আমাৰ ষ্টেটৰ মেডেলিষ্ট সেইখিনিকে আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ আৰু বেলেগ ডিষ্ট্ৰিক্ট অকল গুৱাহাটী ডিষ্ট্ৰিক্টৰ। গতিকে আমি এটা চিলেক্টেড মেম্বাৰৰ ভিতৰত লৈ কিনে আমি এই অনুষ্ঠানটো কৰিছোঁ। গতিকে এইটো খুব ধুনীয়াকৈ হৈছে আৰু আশা কৰিছোঁ ইয়াৰ পৰা ভাল ভাল প্লেয়াৰ হ'ব, যিবিলাকে আমাৰ ভৱিষ্যত ভাল ৰিজাল্ট বা আমাৰ সুনাম কঢ়িয়াব। কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীয়ে গ্ৰহণ কৰা পদক্ষেপে গুৱাহাটীৰ কাৰাটে খেলুৱৈসকলক এখন ভাল মঞ্চ প্ৰদান কৰিব। আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আগন্তুক সময়ত জিলা, জৰ্নেল বা ৰাজ্যিক পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰিব বুলি আশাবাদী কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ সম্পাদক আদৰ্শ চৌধাৰী। আজি 3 তাৰিখৰ পৰা 6 তাৰিখলৈ আমাৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ সমূহ খেলুৱৈৰ বাবে এটা এডভান্স কমিটি ট্ৰেইনিং কেম্প অনুষ্ঠিত কৰা হৈছে। ইয়াতে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আৰু ইণ্টাৰনেশ্যনেল কোচ সুপ্ৰিয়া যাদৱ মধ্যপ্ৰদেশৰ পৰা আহিছে। তেখেতে গোটেই ট্ৰেইনিং কেম্পটোৰ কৰিছে আৰু আজি অপেনিং চেৰিমনি হৈ গ'ল। ইয়াতে চিফ গেষ্ট হিচাপে আমাৰ জইণ্ট ছেক্ৰেটাৰী ওমেন্স এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিল। মই আশা কৰিছোঁ যে আমাৰ এই পদক্ষেপটোৰে আমাৰ গুৱাহাটীৰ যোনখিনি খেলুৱৈ তেওঁলোকে এটা ভাল প্লেটফৰ্ম এটা পাব আৰু ইয়াতে ট্ৰেইনিঙেৰে আমাৰ যি আগন্তুক ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ, জ'নেল চেম্পিয়নশ্বিপ আৰু ষ্টেট চেম্পিয়নশ্বিপত তেওঁলোকে এটা ভাল প্ৰদৰ্শনী আগবঢ়াব পাৰে। অসমত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত প্ৰশিক্ষক সুপ্ৰিয়া যাদৱ। শিবিৰলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে সদৌ অসম কাৰাটে সন্থা কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীক ধন্যবাদ জনালে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকগৰাকীয়ে। First of all, I will try to introduce myself. My name is Supriya Jatav. Hello, Namaste, Jai Hind. I'm Supriya Jatav. I'm India's first US Open gold medalist and 2 times Commonwealth gold medalist and State Excellence Awardee of Madhya Pradesh. So, जैसा कि हम सब यहाँ देख रहे हैं, there is a beautiful camp going on, Advanced Committee Training Camp, जो कि असम कराटे एसोसिएशन एंड ओलंपिक एसोसिएशन करवा रहा है। So, जैसा मैं देख पा रही हूँ यहाँ पे, मैं मध्य प्रदेश से आई हूँ एंड देयर इज़
great potential in your athletes. Assam athletes में बहुत potential है, and I'm trying to just polish that potential. Yeah. Players का जो expectation है मुझसे कि मैं उनका achievement दिलाऊँ, ये मेरी कोशिश है और मैं कोशिश करूँगी कि उनके expectation पे मैं खरा उतरूँ. मैं सबसे पहले बहुत धन्यवाद देना चाहूँगी ऑल असम कराटे एसोसिएशन का, ऑल असम ओलंपिक एसोसिएशन का, एंड आदर्श चौधरी जी का जो कि जनरल सेक्रेटरी हैं, और सभी असम प्लेयर्स का. हम लोग जो एडवांस कुमीते का एडवांस फाइट का जो टेक्निक है वो सीख रहे हैं, साथ में स्ट्रेंथ, स्पीड, कोऑर्डिनेशन, स्किल्स, एजिलिटी ड्रिल्स ये सब कर रहे हैं, जो कि फॉरेन लेवल का, इंटरनेशनल लेवल का ट्रेनिंग सेमिनार होता है, उसको वी आर ट्राइंग टू डू इट हियर. উল্লেখ্য যে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা আৰু কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ সভাপতি বিজয় কুমাৰ গুপ্তাই. ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক এডভান্স কমিটি ট্ৰেইনিং কেম্প. ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি. ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন. 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে. বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক. যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 8876521098, website www.aipguwahati.in.